নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত আমি যি কম সঁচা কথা ক'বলৈ চেষ্টা চলাম। এইবাৰ অসম বিধানসভাৰ অধিৱেশন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। এইবাৰ কোকৰাঝাৰৰ এই দৃশ্য মন কৰক। কোকৰাঝাৰত সোমবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইয়াৰ বাবে সমগ্ৰ কোকৰাঝাৰ চহৰখন সলনি কৰা হৈছে, নতুনকৈ সাজ সজ্জাৰে সজোৱা হৈছে। কোকৰাঝাৰৰ BTADৰ যি ভৱন আছে বা য'ত তেওঁলোকৰ বৈঠক অনুষ্ঠিত হয়, সেই তাতেই অনুষ্ঠিত হ'ব অসম বিধানসভাৰ প্ৰথম দিনাৰ বৈঠক। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ইয়াৰ পূৰ্বে কেবিনেটৰ বৈঠক বিভিন্ন জিলাই জিলাই অনুষ্ঠিত কৰিছিল আৰু প্ৰথমবাৰৰ বাবে বিধানসভাৰ অধিৱেশন গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত কৰিব গৈছে। এইবাৰ কোকৰাঝাৰত অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। কোকৰাঝাৰত ৰাজ্যপালৰ অভিভাষণে আচলতে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ'ব। কোকৰাঝাৰৰ বড়ো জনগোষ্ঠীৰ সৈতে এতিয়া দিছপুৰৰ যে এটা সুসম্পৰ্ক, সেই কথা প্ৰতীয়মান কৰাৰ উদ্দেশ্যৰে চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। অদূৰ ভৱিষ্যতে হয়তো কাৰ্বি আংলং বা আন কোনো অঞ্চলতো এইদৰে অসম বিধানসভাৰ অধিৱেশনৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাটো একো আচৰিত হ'বলগীয়া নহয়। প্ৰথমবাৰৰ বাবে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই এইদৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে বিধানসভাৰ ফালৰ পৰা। অসম বিধানসভাৰ সচিবালয়ৰ ফালৰ পৰা ইতিমধ্যে সকলো যা যোগাৰ সম্পূৰ্ণ কৰা হৈছে। সোমবাৰে পুৱা 6:30 বজাত দিছপুৰৰ পৰা এখন দুখন নহয় 7খনকৈ ভলভ' গাড়ীত অসম বিধানসভাৰ সদস্যসকল আৰু মন্ত্ৰীসভাৰ সদস্যসকল যাত্ৰা কৰিব কোকৰাঝাৰ অভিমুখে। আৰু ইয়াৰ লগত বিধানসভাৰ বিষয়ববীয়াসকলো উপস্থিত থাকিব। 7খনকৈ ভলভ' গাড়ী ইয়াৰ বাবে ঠিক কৰা হৈছে। এই ভলভ' গাড়ীত স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও বহি যাব। মন্ত্ৰীসভাৰ সদস্যসকল তথা বিধানসভাৰ বিৰোধী আৰু শাসকীয় দলৰ বিধায়কসকলৰ সৈতে মুখ্যমন্ত্ৰী একেলগে বহি কোকৰাঝাৰলৈ ৰাওনা হ'ব। আৰু যাওঁতে ইয়াৰ বাবে পাঠশালাত বিশেষ ব্যৱস্থা কৰা হৈছে। আচলতে বজালী জিলা গঠন হোৱাৰ পিছত আৱৰ্ত ভৱনৰ বাহিৰত এক বিশেষ কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে। এইবাৰ আৱৰ্ত ভৱনৰ বাহিৰৰ এই দৃশ্য মন কৰক। এইদৰে মঞ্চ নিৰ্মাণ কৰা হৈছে। সোমবাৰে এই 7খন ভলভ' গাড়ীত বিধানসভাৰ সদস্য, মন্ত্ৰীসভাৰ সদস্য তথা বিষয়াববীয়াসকল যেতিয়া যাব, গৈ প্ৰথমতে পুৱা 7:30 বজাৰ ভিতৰত পাঠশালাৰ এই উপায়ুক্তৰ কাৰ্যালয়ৰ কাষৰ চাৰ্কিট হাউচত উপস্থিত হ'ব। ইয়াতেই পুৱাৰ আহাৰৰ ব্যৱস্থা কৰা হ'ব। বিধানসভা সচিবালয়ৰ ফালৰ পৰা এই ব্যৱস্থা কৰা হৈছে। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছত, পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত পোনে পোনে সেই বাছকেইখন যাত্ৰা কৰিব কোকৰাঝাৰলৈ। ইতিমধ্যে কোকৰাঝাৰত উপস্থিত হ'ব ৰাজ্যপাল। ৰাজ্যপালে বাজেট অধিৱেশনৰ অভিভাষণ এই কোকৰাঝাৰতেই দিব। ইয়াৰ পিছত বিয়লিৰ ভাগত আকৌ বিধানসভাৰ এই বিধায়কসকল তথা মন্ত্ৰীসকলে এই 7খন ভলভ' গাড়ীত গুৱাহাটীলৈ উভতি আহিব। অহাৰ পৰত নিশা পুনৰ এইদৰে বজালীৰ এই চাৰ্কিট হাউচত নৈশ আহাৰৰ ব্যৱস্থাকৰণ কৰা হৈছে। এই সমগ্ৰ ব্যৱস্থা কৰিছে বিধানসভা সচিবালয়ৰ ফালৰ পৰা। আজি এই সমগ্ৰ ব্যৱস্থাক লৈ কোকৰাঝাৰতো ব্যাপক তৎপৰতা অৱলম্বন কৰা হৈছে। কোকৰাঝাৰ নতুনকৈ সজোৱা হৈছে আৰু BTADৰ মুৰব্বী প্ৰমোদ বড়োৱে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আমাক যিখিনি আমি এতিয়ালৈকে জানো, তেখেতসকলে একেলগে বাছত আহিব আৰু বাছত আহি ডাইৰেক্ট আমাৰ এছেম্বলিলৈ আহিব আৰু ইয়াতে চাহ পানী খাদ্য ৰিফ্ৰেছমেণ্ট চব এৰেঞ্জ কৰি ৰখা হৈছে। গতিকে সুন্দৰকৈ তেখেতসকলে দিনজোৰা কাৰ্যসূচীটো ইয়াতে আৰম্ভ আৰু কমপ্লিট ভালকে কৰিব পাৰিব। সেইটো আমি তেনেকা এটা যিখিনি এৰেঞ্জমেণ্ট সেইটো কৰিছোঁ। প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ অধিৱেশন গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। ইয়াৰ জৰিয়তে চৰকাৰখনে এক নতুন বাৰ্তা দিবলৈ গৈছে। ৰাইজৰ কাষলৈ যেতিয়া বিধানসভাও গৈছে, এয়া বাৰ্তা দিয়া হ'ব। আজি দেখা গৈছিল বজালীত যি আয়োজন চলোৱা হৈছে পুৱাৰ আহাৰ আৰু নৈশ আহাৰৰ বাবে কি ধৰণৰ ব্যৱস্থা হৈছে সেয়া পৰ্যবেক্ষণ কৰিবলৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী বজালীত উপস্থিত হয়। কোকৰাঝাৰতে গৈ আছোঁ। কোকৰাঝাৰ আমাৰ বিধানসভা 17 তাৰিখে হ'বলৈ গৈ আছে। গতিকে ইয়াৰ যা আমাৰ তাতে চলি আছে। গতিকে তাৰ কাৰণে মই কোকৰাঝাৰ যাওঁ আৰু আমাৰ যিহেতু সকলো বিধায়ক, মিনিষ্টাৰ আৰু বিষয়াসকল আমাৰ 17 তাৰিখে গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ যাব। আকৌ কোকৰাঝাৰৰ পৰা আকৌ বেগ হ'ব গুৱাহাটী। সেইটো কাৰণে আমাৰ সেই চাৰ্কিট হাউচতে, আমাৰ বজালীৰ যিটো চাৰ্কিট হাউচ, ইয়াতে মাজত চাহ পানী খোৱাৰ ব্যৱস্থাটো আমাৰ DC ডাঙৰীয়া আৰু SP ডাঙৰীয়া ইয়াতে এৰেঞ্জ কৰিছে। মাজ বাটত বাহিৰত যোৱা কিবা কৰা সেইটো লৈ তেওঁলোকে ইয়াত এৰেঞ্জ কৰি থকাটো মই আজি এনেই সোমাই ফালে চাই গৈছোঁ আৰু এছেছমেণ্ট এটা লাগে যে কিমান মানুহ হ'ব। সোমবাৰৰ বিধানসভাৰ অধিৱেশন এক তাৎপৰ্যপূৰ্ণ হ'ব। সমগ্ৰ অসমবাসীয়ে টেলিভিছনৰ স্ক্ৰীণত লাইভ টেলিকাষ্ট দেখা পাব কোকৰাঝাৰৰ পৰা। কোকৰাঝাৰৰ পৰা বিধানসভাৰ সচিবালয়ত ৰাজ্যপালে ভাষণ দিব। ৰাজ্যপালৰ ভাষণ আচলতে বিহুৰীয়ে গ্ৰহণ কৰে নাই, সম্পূৰ্ণ ভাষণ শুনে নাই, সেয়াও লক্ষণীয় হ'ব। গতিকে যি নহওক, সোমবাৰৰ দিনটোত বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব গুৱাহাটীৰ বাহিৰত কোকৰাঝাৰৰ পৰা। এই সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।
শুভৰাত্ৰি।